শিক্ষাবিদ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক ডক্টৰ কুলেন্দু পাঠক ইতিমধ্যে আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছেহি। আপোনালোকে ফোন কৰক। ফোন নম্বৰটো নিশ্চয় জানে, তথাপিও কৈ দিছো 036126617876 আৰু 036126622325। অনুষ্ঠানটিৰ আঁত ধৰিছে প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যই। এয়া মই মাইক্ৰফোনটো প্ৰবাল কুমাৰ শৰ্মালৈ আগবঢ়াই দিছো। সমশ্ৰোতাক আজিৰ এই অন্তৰংগ অনুষ্ঠানলৈ সাদৰ সম্ভাষণ জনাইছো। শ্ৰোতাসকলে জানিছেই যে আজি আমাৰ সৈতে আছে বিশিষ্ট শিক্ষাবিদ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডক্টৰ কুলেন্দু পাঠক। নমস্কাৰ ছাৰ। নমস্কাৰ। আৰু মোৰ সৈতে আছে অশোক ভট্টাচাৰ্য। নমস্কাৰ জনাইছো শ্ৰোতা। ছাৰ, আমি জানো যে আপোনাৰ জন্মস্থান নগৰবেৰাৰ পৰা আপুনি বিভিন্ন ঠাই ঘূৰি এটা সময়ত কটন মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে সোমাইছিলে পদাৰ্থ বিজ্ঞানৰ। পিছত সেই বিভাগৰ মুৰব্বী হ'ল। তাৰপিছত পুনৰ আপুনি ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ গ'ল উপাচাৰ্য হিচাপে, আৰু বিভিন্ন সংগঠনৰ সৈতে আপুনি জড়িত হৈ পৰিল। নগৰবেৰাৰ পৰা সেই যাত্ৰা যে আৰম্ভ হ'ল, তাৰ আৰম্ভণিৰ কিছু কথা আমি জানিব বিচাৰিছো। ক'ত আপুনি পঢ়া শুনা কৰিলে, আপোনাৰ ঘৰখনৰ বিষয়ে? হয়, অলপ ভাবিলে অলপ আচৰিত যেনেই লাগে। হয়। কাৰণ মই যেতিয়া নগৰবেৰাৰ পৰা ওলাই আহোঁ, সেইখন বেছ অলপ আওহতীয়া ঠাই আছিল। এতিয়া নহয় পিছে। হয়। মানে মই এটা কথা মিডিয়াতো আলোচনা হৈছে যে মই যেতিয়া প্ৰাইমাৰী বৃত্তি পৰীক্ষা দিব আহোঁ, তেতিয়া মই গৰু গাড়ীত উঠি প্ৰায় 10-15 মাইল জংঘলেৰে পাৰ হৈ ওলাই আহি ছয়গাঁৱলৈ আহিছিলোঁ বাছেৰে। যি হওক, তেনেকৈ ওলাই আহিলোঁ। আহি তাৰপিছত মই চেণ্ট এডভান্স, কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয় এই আটাইকেইখনে পঢ়ি তাৰপিছত কটনত মাজতে প্ৰাগজ্যোতিষতো কেইদিনমান কাম কৰিছিলোঁ, প্ৰাগজ্যোতিষ কলেজত। তাৰপিছত কটনত সোমোৱাৰ পিছতে মই এটা বৃত্তি পালোঁ, অভাৰচিজ স্কলাৰশ্বিপ, আৰু কেইবছৰমান গৈ বিলাতত মানে ইংলেণ্ডত মই নিউক্লিয়াৰ পদাৰ্থ বিজ্ঞান সম্পৰ্কে অধ্যয়ন কৰিলোঁ। তাৰ পৰা ঘূৰি আহি আকৌ কটনতে জইন কৰিলোঁ। তাৰপিছৰ কথাবোৰতো আৰু মোটামুটি বহুতে আমি আটাই জানে বহুখিনি কথাই জানো। ছাৰ, এই যে আপোনাৰ গৱেষণা, ইংলেণ্ডৰ যি গৱেষণা, আপুনি ক'লে যে নিউক্লিয়াৰ ফিজিক্সৰ আপোনাৰ গৱেষণাৰ বিষয় আছিলে, মূল বিষয়টো মানে কি আছিলে নিউক্লিয়াৰ ফিজিক্সৰ? এইবিলাক এতিয়া ক'ব লাগিলে প্ৰায় নষ্টালজিয়াৰ দৰে হয়। হয়। মই তেতিয়া কৰা বিষয়টো আছিলে বেচিকেলি প্ৰটনৰ বা নিউট্ৰনৰ ভিতৰত ষ্ট্ৰাকচাৰ আছে নহয়, হয়, মানে যিটো মৌলিক কণা পদাৰ্থ বিজ্ঞান বুলি কয়, এই সম্পৰ্কে মই অধ্যয়ন কৰিছিলোঁ। মোৰ বেছিখিনি পৰীক্ষা ছুইজাৰলেণ্ডৰ জেনিভাত, এতিয়া যিটো LHC বুলি কয়, লাৰ্জ হাড্ৰন কলাইডাৰ, তেতিয়া সেইটো ইমান ডাঙৰ নাছিল, কিন্তু তেতিয়াও এইটো পৃথিৱীৰ বৃহৎ যন্ত্ৰ আছিলে। মোৰ বেছিখিনি পৰীক্ষা মই ছুইজাৰলেণ্ডতে কৰিছিলোঁ, জেনিভাত। তাত পৰীক্ষাখিনি কৰি ফটো লৈ মোৰ ইউনিভাৰ্চিটি আছিলে বাৰ্মিংহাম ইউনিভাৰ্চিটি, তালৈকে লৈ আহি তাত এনালিচিছ কৰিব লাগে। আৰু তেতিয়া কম্পিউটাৰ যন্ত্ৰটো দ্বিতীয় পিঢ়ি এনেকুৱা অৱস্থাত আছিলে, মানে এটা বৃহৎ যন্ত্ৰ কম্পিউটাৰ। আজিকালি দৰে পকেটত লোৱা মোবাইল ফোনটো নহয়। এই মোবাইল ফোনটো কিন্তু সেইটোতকৈও পাৱাৰফুল। আমি যিবিলাক স্মাৰ্টফোন ইউজ কৰি আছো, আৰু মই যিটো কম্পিউটাৰেৰে গৱেষণা কৰিছোঁ, মই কেতিয়াবা তুলনা কৰোঁ, আৰু মই মাজে মাজে ভাবোঁ যে সেই মস্ত যন্ত্ৰটো কেনেকৈ ইমান সৰু হ'ল, মানে সৰু হ'ল কিন্তু তাতকৈ পাৱাৰফুল হয়। এই কথাটো মাজে মাজে মোৰ মনলৈ আহে। যিহওক, সেইটোৱে মোৰ গৱেষণাৰ বিষয় আছে। ছাৰ, আপোনাৰ এই নিউক্লিয়াৰ ফিজিক্স, তাৰমানে আণৱিক পদাৰ্থ বিজ্ঞান, সেই বিষয়ে আমি আলোচনা কৰিম। সেইটোৱে আপোনাৰ জীৱনৰ বোধ কৰোঁ সবাতোকৈ গাঢ় বিষয়, যিটো আপোনাক প্ৰভাৱান্বিত কৰিছিল। কিন্তু এজন শ্ৰোতা আহিছে ফোনত, আপোনাৰ লগত কিবা কথা পাতিব খোজে, আমি শ্ৰোতাজনলৈ গৈছোঁ। হেল্ল'। হয়, মই হৰেণ গগৈয়ে ফোন কৰিছোঁ। হৰেণ?
গগৈ গুৱাহাটী। কৈ দিবা মোক। হয় হৰেণ গগৈ কওকচোন বাৰু আমরা ছাড়ক একটা কথা উঠিব খুঁজে সবার প্রচলিত আমার কিছু শিক্ষা ব্যবস্থা তাতে সন্তুষ্ট নে? আপোনাৰ প্ৰশ্নটো বৰ ভালকে শুনিবলৈ পোৱা নাই কওকচোন আকৌ আৰু এবাৰ কওক বর্তমান প্রচলিত অসমৰ যিটো শিক্ষা ব্যৱস্থা তাৰ বাবে ছাৰ সন্তুষ্ট নে? ছাৰ যিটো শিক্ষা ব্যৱস্থা বৰ্তমান আমাৰ অসমৰ সেই লৈ আপুনি সন্তুষ্ট নে? শ্ৰোতাগৰাকীয়ে জানিব বিচাৰিছে গগৈ জানিব মুঠেও নহয় মই আৰু যদি নহয় কিয় নহয় বাৰু প্ৰথম কথা হৈছে কি মানে মইতো সেইটো বহুত দিন আগৰ কথা কৈছো এতিয়া সেইবোৰ দেশত শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণ সলনি হ'ল মই আছিলো 1966 পৰা 69লৈ আৰু সেই সময়তে ইংলেণ্ডে মানে আমাৰ ইয়াত যেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা আছে এইটো সম্পূৰ্ণৰূপে পৰিত্যাগ কৰিছে ইংৰাজসকলে ইয়াত এইটো দি যোৱাটো কিন্তু তেওঁলোকে 66ৰ পৰা 69ৰ মইতো দেখিছো মানে তেওঁলোকে গোটেই ব্যৱস্থাটো গুচাই এটা নতুন ব্যৱস্থা তেওঁলোকে কৰিলে আমি কিন্তু মোটামুটি আজি ইয়াত আলোচনা কৰিব নোৱাৰি পুৰণা ব্যৱস্থাটোকে জোৰা টপালি দি ইয়াতে অলপ টপালি দিলো এইটো কিবা হায়াৰ আগতে যেনে আমি ইণ্টাৰমিডিয়েট পঢ়িছিলো সেইটো হায়াৰ ছেকেণ্ডাৰী বুলি গলো আগতে মেট্ৰিকুলেশ্যন আছিল এতিয়া কিবা HS লিভিং কিবা হল ইত্যাদি ইত্যাদি কিন্তু একচুৱেল যিটো কথা মানে শিক্ষা তিনিটা বিষয় আছেতো এটা হৈছে শিকন এটা হৈছে শিক্ষণ আৰু এটা হৈছে মূল্যায়ন এই তিনিটাটো বিশেষ পৰিৱৰ্তন সেই যি ব্ৰিটিছে কৰি থৈ গৈছিল প্ৰায় তেনেকুৱাই হৈ থাকিলে গতিকে মই এই বিষয়ে মুঠেও সন্তুষ্ট নহয় আৰু আমাৰ পৰিৱৰ্তন কৰিবলগীয়া কথা বহুত আছে স্যাৰ আপোনাৰ এইটো কথা হৰেণ গগৈ যিটো প্ৰশ্ন কৰিছিল সেই প্ৰসংগলৈ নিশ্চয় শিক্ষা ব্যৱস্থা কেনেকুৱা আপোনাৰ দৃষ্টিত কেনেকুৱা হোৱা উচিত আৰু বৰ্তমান কেনেকুৱা হৈ আছে ইয়াৰ কথা পাতিব গ'লে বহুত বিস্তৃত এটা চেপ্টাৰ হ'ব সেইটো সিমান দীঘলীয়া সম্ভৱ নহ'ব কিন্তু আৰু এগৰাকী শ্ৰোতাই ফোন কৰিছে হেল্ল' হয় নমস্কাৰ ছাৰ হয় নমস্কাৰ আপুনি কওকচোন ছাৰে শুনি আছে মই প্ৰথমে মহিৰুদ্দিনে কৈ আছো চন্তলিৰ পৰা মহিৰুদ্দিনে কৈছে ক'ৰ পৰা চন্তলি বকৰ পৰা চন্তলি হয় কওক মই যিহেতু ছাৰে এজন শিক্ষাবিদ তো ছাৰৰ বিষয়ে ছাৰৰ ওচৰত মই এটা প্ৰশ্ন তো বৰ্তমান যিটো ভাৰতীয় শিক্ষা ব্যৱস্থা যিটো আছে এইটো যিটো অলপ কিবা পৰিৱৰ্তন কৰি মানে কিবা দিশত গুৰুত্ব দিয়াৰ বা কিবা কৰিলে ভাল হয় নেকি সেই কিবা চিন্তা আছে নেকি বা চিন্তা চৰ্চা কৰা নাই সেই সম্পৰ্কে কিবা চিন্তা চৰ্চা যদি কৰিব পৰা যায় ছাৰ পুনৰ এই শিক্ষানীতিৰ বিষয়ে আহিছে শিক্ষানীতিৰ কথাই সুধিছে তেখেতে যে এইটো যিটো কথা কৈছে আপুনি সন্তুষ্ট নহয় আৰু পৰিৱৰ্তন কি ধৰণে কৰিব পাৰি কি কি কথাত পৰিৱৰ্তন আনিব পাৰি তেখেতে সেইটো কথা জানিব বিচাৰিছে এওঁ আগতে কৈছেই নহয় যে আজি এইটো আলোচনা কৰিব পৰা বিষয় নহয় কিন্তু মই তিনিটা কথা কম তিনিটা পৰিৱৰ্তন খুব দৰকাৰ এটা হৈছে স্কুল পৰ্যায়ত মই অতি ব্ৰিলিয়েণ্ট বুলি নকওঁ কিন্তু অতি ভাল আৰু যাৰ শিক্ষাৰ প্ৰতি সঁচাই আগ্ৰহ আছে তেনেকুৱা শিক্ষক নিয়োগ কৰা এক নম্বৰ 2 নম্বৰ হ'ল এই যে আমাৰ 9, 10, 11, 12 আচলতে এইটো এটা শিক্ষাৰ স্তৰ পৃথিৱীৰ সব দেশতে মই য'ত য'ত গৈছো তাত সবতে দেখিছো 9, 10, 11, 12 দিস ইজ কল্ড হাই স্কুল উচ্চ আমাৰ ইয়াতো হ'ল কি 9, 10 এক ধৰণৰ স্কুলত আকৌ 11, 12 আৰু এক ধৰণৰ স্কুল আৰু শিক্ষা এই দুটা হেৰিৰ আছে বহুত কথা কিন্তু প্ৰধান উদ্দেশ্যটো দেখা যায় যে মেট্ৰিক পৰীক্ষা সকল মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা তো এইটো হ'ব নালাগিছিল এইটো যিটো বয়স এই বয়সটো ল'ৰা ছোৱালীখিনিক জীৱন সম্পৰ্কে অকল সাবজেক্ট নহয় জীৱন সম্পৰ্কে যথেষ্ট জ্ঞান দিয়াটো প্ৰয়োজন আছিল যাতে তেওঁলোকে 18+ বছৰৰ পিছত নিজে কিবা এটা সিদ্ধান্ত লয় যে মই এইটো কৰিম এই কামটো আমাৰ ইয়াত কৰা নহয় আমি কওঁ মেট্ৰিকত ভাল ৰিজাল্ট কৰ হায়াৰ ছেকেণ্ডাৰীত ভাল ৰিজাল্ট কৰ কিন্তু কাম কি কৰিব এই শিক্ষাটো আমাৰ দিয়া নহয় এই কথাটো সলনি হ'ব লাগে
আৰু এইটো সলনি হ'ব লাগে বুলি অৱশ্যে এইবাৰৰ যিটো শিক্ষানীতি তাত অত্যন্ত স্পষ্টভাৱে কৈছে মই খালি ৰাইজক ক'ব খোজো যে আমি এই কথাটো ছাপোৰ্ট কৰিব লাগে আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ কথাটোতো সম্পূৰ্ণৰূপে বেলেগ হ'বই লাগে প্ৰথম কথা বিশ্ববিদ্যালয় পৰ্যায়ত আমাৰ ইয়াত সেমেষ্টাৰ হৈছে যদিও সেমেষ্টাৰ যেনেকুৱা হ'ব লাগে সেমেষ্টাৰ পদ্ধতি যেনেকে হ'ব পাৰে সেই কামটো আমাৰ ইয়াত হোৱা নাই কাৰণ সেমেষ্টাৰৰ এটা ডাঙৰ প্ৰিন্সিপল হৈছে সেমেষ্টাৰ যদি আৰম্ভ হ'ল সেইটো শেষ হ'ব লাগে তাৰ মাজতে আজি বিহুৰ বন্ধ কালী পূজাৰ বন্ধ পৰহি আকৌ কিবা অমুক বন্ধ এইবিলাক হ'ব নোৱাৰে এইবিলাক যদি হয় সেইটো সেমেষ্টাৰ নহয় অথচ আমাৰ ইয়াততো সেইটো হৈয়ে আছে গতিকে এই কথাটোৰো পৰিৱৰ্তন হ'ব লাগে যেহেতু আমি সেমেষ্টাৰ গ্ৰহণ কৰিছোৱেই সেমেষ্টাৰ পদ্ধতিটো আন নালাগে আমাৰ IITত যেনেকে হয় IITত ঠিক তেনেকে হয় IITত সেমেষ্টাৰ আৰম্ভ হলে সেমেষ্টাৰ শেষ হয় তাৰ মাজত শিক্ষা প্ৰদান প্ৰক্ৰিয়াটোত একো হেৰি নাথাকে কিন্তু এই কথাটো বন্ধ হ'ব লাগে সেইটো ভাল হ'ব লাগে আৰু বহুত কথা আছে কিন্তু এই তিনিটা কথাই মই ক'লো স্যাৰ আৰু এজন শ্ৰোতা আমাৰ ফোন লাইনত অপেক্ষা কৰিছে আমি তেখেতৰ ওচৰলৈ গৈছো হেল্ল' নমস্কাৰ নমস্কাৰ কওক ছাৰে শুনি আছে কওক মই তুলসী গগৈ কৈছো শিৱসাগৰৰ পৰা হয় হয় মই শ্ৰী ভট্ট আৰু শ্ৰী সমাধিলৈও মোৰ নমস্কাৰ জনাইছো হয় আপোনাক নমস্কাৰ জনাইছো ছাৰৰ লিখনি আমি বহুত দিনৰ পৰা পঢ়ি আছো আৰু আমাক যথেষ্ট উপকাৰ কৰে অনুপ্ৰাণিত কৰে আৰু এতিয়া বিশেষকৈ আমি ক্ৰান্তিক আলোচনীৰ জৰিয়তে ছাৰৰ যথেষ্টখিনি লিখা পঢ়িবলৈ পাওঁ আৰু ছাৰৰ জীৱন ভিত্তিক কিতাপ এখনো মই পঢ়িছিলো নামটো অৱশ্যে মই এইমাত্ৰ মনত পৰা নাই কিতাপখন মোৰ ঘৰত থাকিলে মই তো ছাৰক এটা প্ৰশ্ন সুধিব বিচাৰিছো ছাৰ বিশেষকৈ আমেৰিকাত থাকে এই আমাৰ ভাৰতবৰ্ষৰ তুলনাত আমেৰিকাৰ নাগৰিকসকলে বহুত বেছিকৈ প্লাষ্টিক বা এনেকুৱা বস্তু ব্যৱহাৰ কৰে কিন্তু তেওঁলোকে সুব্যৱস্থাপনাৰে মানে আমাৰ পৰিৱেশত এৰি দিয়ে বা মোৰ আৰু এটা মনলৈ আহিছে যে আমি কোৱা শুনো বা এইখিনি মই পাইছো অনেক তথ্যগতভাৱে যে তেওঁলোকে এইখিনি উপকূল অঞ্চলতো এতিয়া এখন উন্নত দেশৰ সেইটো এটা বৰ অনুন্নত চিন্তা নহল নে বাৰু ছাৰ সেই কথাকেইটা কি ক'ব ছাৰ তেখেতে তুলসী গগৈ তেখেতে শিৱসাগৰৰ পৰা ফোন কৰিছে তুলসী গগৈ তেখেতে দুটা প্ৰশ্ন আপোনাৰ আমেৰিকাৰ অভিজ্ঞতাৰ ভিত্তিত প্ৰশ্ন এটা কৰিছে যে আমেৰিকা মানে সেইটো বোধ কৰি ইউৰোপতো প্ৰযোজ্য হ'ব তেখেতে কৈছে যে তেওঁলোকে আমাতকৈ বহুত বেছি প্লাষ্টিক জাতীয় পদাৰ্থ ব্যৱহাৰ কৰে গড়ে মানে জনমূৰি হিচাপে আৰু বহু ক্ষেত্ৰত তেওঁলোকে সেইবিলাক উপকূল অঞ্চলতো ব্যৱহাৰ কৰি সেইখিনি সাগৰত নিষ্কাশন কৰি দিব এই ধৰণৰ এৰি দিছে এইটো খুব এটা অনুন্নত চিন্তা নহল নে আপোনাৰ মতামত কি তাকে সুধিছে বস্তুটো আৰু এবাৰ কোৱাচোন তাৰমানে আমেৰিকাত প্লাষ্টিকৰ ব্যৱহাৰ আৰু তাৰ ডিছপ'জেল যিটো তাৰ সেইটো তেওঁলোকে বহুত ক্ষেত্ৰত সেইটো উপকূলৱৰ্তী অঞ্চলত ব্যৱহাৰ কৰি সাগৰত সেইবিলাক ডাম্প কৰিছে গতিকে তেওঁ কৈছে যে এই চিন্তাটো তাত কেনেকে গঢ় লৈ উঠিল যে এনেকে পৰিৱেশ প্ৰদূষণ কৰা এটা ব্যৱস্থা হয় পৰিৱেশ সম্পৰ্কে কিন্তু কৈছে যে আমেৰিকাতো কিয় এনেকুৱা ধৰণৰ ৰেট্ৰগ্ৰেড এটা চিন্তা হবলৈ পাইছে তেওঁলোকৰ সেই মানে আমাৰ তুলনাত তেওঁলোকক আগবঢ়া বুলি ভাবো কিন্তু আপোনাৰ অভিজ্ঞতাই কি কয় মোৰ অভিজ্ঞতা এইটো যে কথাটোতো হয়েই তেওঁলোকেতো বহুত মানে প্ৰথম কথা হৈছে তেওঁলোকে বহুত বেছি বস্তু ব্যৱহাৰ কৰে আমি যিমান কৰো তাতকে বহুত বেছি বস্তু মই কৰিব লাগে বুলি কোৱা নাই কিন্তু তেওঁলোকে কৰে কিন্তু এটা পৰিৱৰ্তন এতিয়া দেখা গৈছে বহুত মানুহ এই সম্পৰ্কে এতিয়া সজাগ হৈছে যেনে মই নিজে দেখা আৰু মোৰ ছোৱালীহঁতে যেতিয়া বজাৰলৈ যায় এতিয়া তেওঁলোকে এই দোকানে প্লাষ্টিকৰ বেগ দিব বুলি হেৰি নকৰে তেওঁলোকে নিজেই প্লাষ্টিকৰ বেগ ঘৰৰ পৰা বেগ লৈ যায় আৰু তাত আগতে দোকানত চব বস্তু আকৌ এই প্লাষ্টিকৰ বেগতে ভৰাই দিয়ে গতিকে সেই বস্তুবিলাক তাত ভৰাই দিয়ে আৰু তাত এটা ডাঙৰ কথা মই লক্ষ্য কৰিছো যে স্কুল পৰ্যায়ত ল'ৰা ছোৱালীবিলাকক এই সম্পৰ্কে বিশেষভাৱে শিক্ষা দিয়া হৈছে স্কুল মানে তলৰ পৰ্যায়ত সিহঁতক শিকোৱা হয় যাতে ৰাস্তাত যাতে একো পৰি নাথাকে গতিকে এই নতুন জেনেৰেশ্যনটো যেতিয়া আহিব তেওঁ আহি আছে
তেতিয়া এই সমস্যাবিলাক কিছু কমিব ইউৰোপত কিন্তু বহুত কমিছে আমেৰিকাত মই নাপাবো ইমান ভাল হৈছে কিন্তু ইউৰোপত যথেষ্ট কাম হৈছে যথেষ্ট তেওঁলোকে কণ্ট্ৰল কৰিছে তুলসী গগৈ তেখেতৰ ঘৰুৱা তেখেতৰ পৰিয়ালৰ তেখেতৰ কন্যা বিদেশত থাকে আৰু সেই অভিজ্ঞতাও তেখেতৰ কিছু আছে সেই সম্পৰ্কৰ মাজেদি পোৱা জ্ঞানো আছে সেই ভিত্তিত যিখিনি কৈছে আপুনি বিশেষ সন্তুষ্ট হৈছে কিন্তু আৰু এগৰাকী শ্ৰোতা আমাৰ লগত সংযুক্ত হৈছে আমি তেখেতৰ সৈতে কথা পাতোঁ হেল্ল' হয় কওকচোন ছাৰ নমস্কাৰ নমস্কাৰ ছাৰে শুনি আছে বাৰু হয় মই উপাসনা শিৱমে কৈছিলো দৰং জিলাৰ নিজ চৰাবাৰীৰ পৰা হয় মই এবাৰ SSLC এক্সাম দি আছো মই ছাৰক নমস্কাৰ জনাইছো আৰু মই ক'বলৈ বিচাৰিছো ছাৰৰ বিভিন্ন ধৰণৰ লিখনি পঢ়িছো আৰু আমাৰ অসমীয়া পাঠ্যপুথিতো তেখেতৰ এটি পাঠ আছে মই খুবেই আনন্দিত হৈছো তেনে এগৰাকী ব্যক্তিক আজি আমি এনেদৰে পাইছো আৰু তাৰ বাবে আপোনালোকৰ আকাশবাণীকো ধন্যবাদ জনাইছো আৰু ছাৰৰ লিখনিৰ জৰিয়তে বিভিন্ন ধৰণৰ জ্ঞান পাব পাৰিছো আমি বিভিন্ন ধৰণৰ কথা জানিব পাৰিছো আৰু যিটো পাঠ আছে আমাৰ অসমীয়াত তাৰ আমি নিউটনৰ বিষয়ে বহুতো কথা জানিব পাৰিছো আৰু টলেমিৰ বিষয়ে জানিব পাৰিছো তাৰ বাবে ছাৰক বহুত বহুত ধন্যবাদ সেইখিনি নহয় আপুনি ছাৰ ভালকে শুনা পালে তেখেতৰ কথাখিনি তেওঁৰ কথাখিনি তেওঁ উপাসনা শিৱম তেওঁ দৰং জিলাৰ পৰা কৰিছে তেওঁ আপোনাৰ তেওঁলোকৰ অসমীয়া পাঠ্যত আপোনাৰ এটা তাত আপুনি নিউটনৰ টলেমিৰ বিষয়ে লিখিছে সেইবিলাক কথা তেখেতৰ যথেষ্ট জ্ঞানক সমৃদ্ধ কৰিছে তাৰোপৰি অন্যান্য লিখনিও তেওঁ পঢ়িছে তেওঁ সৰু ছোৱালী এইবাৰ হাইস্কুলৰ দিছে গতিকে আপোনাক ধন্যবাদ জনাইছে আমাৰ আকাশবাণীক ধন্যবাদ জনাইছে তেতিয়াহ'লে উপাসনা তোমাৰ পঢ়া শুনা আগবাঢ়ি যাওক কিন্তু আমাৰ আৰু এজন শ্ৰোতা আহিছে ইয়াত এটা ইনফৰমেশ্যন দিব পাৰো তেওঁ যদি এই কথাটো আৰু বেছি ভালকে পঢ়িব খোজে এখন কিতাপ আছে মই লিখিছো বেছি দিন হোৱা নাই বহুতে নাজানে আধুনিক বিজ্ঞানৰ পটভূমি সেইখন উন্নেখাই উলিয়াইছে সেইখন তেওঁ পঢ়িব তাত আৰু বেছি এই কথাখিনি সম্পূৰ্ণভাৱে লিখা আছে তেওঁ যিহেতু পঢ়াত ইণ্টাৰেষ্টেড উন্নেখাত কিতাপখন পাব তেওঁ সৰু ছোৱালী তেওঁ পঢ়াৰ বহুত সময় আছে আৰু এজন শ্ৰোতা আহিছে হেল্ল' হয় ছাৰ নমস্কাৰ নমস্কাৰ জনাইছো আপোনাক কওক ছাৰ মই ৰূপম দাসে ক'লো জামবাৰীৰ পৰা ছয়গাঁও জামবাৰী ৰূপম দাস হয় ছাৰৰ পৰা মই দুটা কথা জানিব বিচাৰিছো প্ৰথম কথাটো হৈছে তেওঁ লেখক জীৱনৰ অনুপ্ৰেৰণা প্ৰথম লেখক জীৱন আৰম্ভ কৰোঁতে তেওঁ কি ধৰণে অনুপ্ৰাণিত হৈ আৰম্ভ কৰিছিলে আৰু দ্বিতীয় প্ৰশ্নটো হৈছে জানিব বিচাৰিছো আমি যেতিয়া 2000 চনত হাইস্কুলীয়া জীৱন আৰম্ভ কৰিছিলো তেতিয়া জিজ্ঞাস মানে বাতৰি কাকত এখন ওলাইছিলে সাপ্তাহিক শৈক্ষিক ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে আৰু তাৰ জৰিয়তে আমি এটা শৈক্ষিক পৰিৱেশ পাইছিলো খুব ভাল পাইছিলো এই ক্ষেত্ৰত জিজ্ঞাসৰ লগত আমি শুনিছিলো যে তেওঁ মূল মানুহজন আছিলে তেওঁ ছাৰে গতিকে ছাৰৰ এই জিজ্ঞাস প্ৰকাশনৰ বা জিজ্ঞাসৰ সেই যিটো শৈক্ষিক আন্দোলন তেওঁৰ লগত জড়িত হোৱা সেই স্মৃতিখিনিক জানিব বিচাৰিছো ঠিক আছে তেওঁ আকৌ ছয়গাঁৱৰ পৰা আহিছে আপোনাৰ জিজ্ঞাস নামৰ আলোচনীখনৰ লগত আপোনাৰ সম্পৰ্ক আৰু সেই আপুনি মূল গুৰি ধৰোঁতা বুলি তেওঁৰ মনত আছে সেইটো কথা আৰু দ্বিতীয় কথা হৈছে আপুনি লিখা মেলা কাৰ অনুপ্ৰেৰণাত আপুনি আৰম্ভ কৰিলে লিখা মেলা বিজ্ঞান সাহিত্য যি লিখে এইটো কেতিয়াৰ পৰা আৰু কাৰ অনুপ্ৰেৰণাত আপুনি আৰম্ভ কৰিছে নিজৰ ফালৰ পৰা আহিল নে কোনোবাই আপোনাক ক'লে হেৰিটো মোৰ আগৰ পৰাই আছিল এজন মানুহে খুব কেইজনমান মানুহৰ নাম মই ক'ব পাৰো এজন হ'ল আমাৰ শ্ৰদ্ধেয় কবি নীলমণি ফুকন তেওঁ মোক সদায় আহি কয় আপুনি বিজ্ঞানৰ ওপৰত কিবা লিখিব লাগে আৰু মই প্ৰথম লিখাটো আচলতে তেওঁৰ তাগিদাতে লিখিছিলো এইটো বহুত দিন আগতে তাৰপিছত ডক্টৰ বীৰেন্দ্ৰনাথ ভট্টাচাৰ্য তেতিয়া তেওঁ নৱযুগ বুলি এখন বৰ বিখ্যাত মেগাজিন মই তাতেই প্ৰথম এইটো ওলাইছিল তাৰপিছত তেওঁ বোলে আপুনি ইমান ভাল লিখে আপুনি সদায় লিখক মই সদায় লিখা নাছিলো তাৰপিছতো মই বিলাতত গুচি গলো ঘূৰি আহিও মই লিখি আছো এটা ঠিক আছে ওলাল যেতিয়া গল্পটো কওঁ সেইটোত হেৰি হ'ল মোৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ কাৰণ তেখেত মোৰ পোনপটীয়া শিক্ষাগুৰু কাৰণ তেওঁ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আছিলতো গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়া মই পঢ়ো এইটো বহুতে নাজানে যে তেওঁ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আছিল তেতিয়া তেওঁ মোৰ ছাৰ আছিলে তাৰপিছত তেওঁ যেতিয়া প্ৰান্তিক উলিয়াই তেতিয়া এদিন আমাৰ তাত আহিলে কিবা বেলেগ কথাত
আহি মোক ক'লে হেৰা তুমিতো লিখিব পাৰা নিলিখা কেলে মই তেতিয়া ক'লো ছাৰ লিখিবতো মোৰ বৰ ইচ্ছা কিন্তু এটা ডাঙৰ সমস্যা বোলে একোটা লিখোতে মোক বহুদিন সময় লাগে এই লিখো আকৌ কাটো আকৌ লিখো এনেকে কৰোতে মোৰ লিখাটো এমাহো লাগে কেতিয়াবা বোলে এনেকে নহ'ব মই তোমাক বুদ্ধিটো শিকাই দিওঁ তুমি যদি সেইটো কৰা তুমি পাৰিবা কওক ছাৰ তেওঁ ক'লে এইটো যিসকল শ্ৰোতাই শুনি আছে তেওঁলোকে এইটোৰ পৰা উপকৃত হ'ব যে তুমি এটা কাম কৰিবা ছাৰৰ কিন্তু সেইটো আছিলে তুমি সময় ভাগ কৰি ল'বা তেতিয়া মই অলৰেডি বিজ্ঞানৰ কামৰ প্ৰচাৰৰ কামত ব্যস্ত হৈছো তোমালোকৰ ৰেডিঅ'ৰ কামটো আছেই তেওঁ কৈছে যে তুমি এইবিলাকৰ মাজতে এটা সময় উলিয়াই ল'বা যে আধা ঘণ্টা এই আধা ঘণ্টা সময় কিন্তু তুমি কৈ দিবা ঘৰতো যে এই আধা ঘণ্টা সময় মই লিখিম আৰু মোক যাতে কোনেও ডিষ্টাৰ্ব নকৰে তুমি কাগজ কলম আগতে চব ঠিক কৰি থবা ঘড়ীটোও থবা লাগিলে লৈ সেই আধা ঘণ্টা সময় তাত বহি থাকিবা আৰু লিখিব যত্ন কৰিবা সেইটো কৰাচোন মোৰ প্ৰথমে বৰ বিশ্বাস হোৱা নাছিল ছাৰে কি বুদ্ধি দিলে এইটো যিহওক ছাৰৰ কথা গতিকে মই তেনেকে কৰিলো কিন্তু দেখিলো যে হয় 2-3 মাহ মান পিছত মোৰতো এটা ফ্ল' আহি গ'ল তাৰপিছত এইটো ইমানেই ভাল হ'ল যে তাৰ পিছত আৰু মোৰ এই যে ৰেডিঅ'ত যে তোমাৰ প্ৰগ্ৰেমবোৰ কৰিছিলো আগতে তাৰ কোনো লেখা মোৰ তাত নাই কাৰণ মই তেনেকে লিখিয়ে লৈ গুচি আহো মানে ছাৰে ক'লে তাৰমানে এটা কামত যে মানুহে একানপতীয়া হৈ আৰু চব কথা বাদ দি কৰিব লাগে এইটো তেওঁ নিজৰো আছিলে তেওঁ এই কথাটো মোক শিকাইছিলে গতিকে মই তেওঁৰ ওচৰত বিশেষভাৱে কৃতজ্ঞ বৰ ধুনীয়া কথা হয় আমাৰ আৰু এটা ফোন আহিছে হেল্ল' হেল্ল' হয় নমস্কাৰ কওকচোন বাৰু কোনে কৈছিলে হয় নমস্কাৰ মই চিপাঝাৰ মাৰুৰ পৰা ইমৰান হুছেইন মিন্টু কৈ আছো হয় প্ৰথমতে ছাৰক মই শ্ৰদ্ধা জনাইছো মোৰ সেৱা জনাইছো ছাৰক আচলতে তেওঁৰ নামটো পাইছিলো সৰুতে যেতিয়া আমি 9-10 পঢ়ি আছিলো জিজ্ঞাস নামৰ এখন শিক্ষাৰ লগত জড়িত বাৰ্তা আলোচনা হৈছিল জিজ্ঞাস তাতে পাইছিলো তেওঁ অবৈতনিক সম্পাদক হিচাপে কাম কৰিছিলে কুলেন্দ্ৰ পাঠক ছাৰে অকমান সেইখিনি সময়ছোৱাৰ জিজ্ঞাসাৰ লগত যিটো এটা সম্বন্ধ আছিলে এই মুহূৰ্তত যদি তেওঁ ৰোমান্থন কৰে ভাল লাগিব সেয়াই মোৰ প্ৰশ্ন ছাৰৰ প্ৰতি আগৰজন শ্ৰোতাই যিটো প্ৰশ্ন কৰিছিলে তাৰে অকণমান পুনৰাবৃত্তি হৈছে ইয়াতো সেইটো হৈছে আমি খুব দীঘলীয়াকে টাচ নকৰিলো জিজ্ঞাস আলোচনীখনৰ লগত আপোনাৰ যিটো সম্পৰ্ক কেনেকে আৰম্ভ হৈছিল তাৰ লগত আপোনাৰ সময়খিনিৰ কথা অকণমান তেওঁলোকে জানিব বিচাৰিছে সেইটো বৰ ইণ্টাৰেষ্টিং জিজ্ঞাস আলোচনীখন মোৰ ষ্টুডেণ্ট আৰু তেওঁলোক প্ৰায়বোৰে তেওঁলোকে উলিয়াইছিল মানে আন্দোলনৰ সময়ত সেই এটা ভাল কাম হৈছিলে কাৰণ তেওঁলোক বেছি অধ্যাপক কাম কাজটো নাই আমি এখন আলোচনী উলিয়াওঁ এই বুলি তেওঁলোকে লাগি মোৰ লগতো এটাচ এতিয়াও বহুত এটাচ আহি পেলাই ক'লে যে ছাৰ আমি এনেখন আলোচনী উলিয়াম আপুনি লিখিব লাগে হ'ব দিয়া মাজে মাজে লিখিম এনেকে গৈ পিছত গৈ এনেকুৱা হ'ল পৰিস্থিতি যে শেষত মই সেইখনৰ এডিটৰে হ'ব পিছত বহুত পিছত এটা সময়ত সেই আলোচনীখন বহুত ল'ৰা ছোৱালী পঢ়িছিল মই এনেকুৱা ল'ৰা ছোৱালী আমেৰিকাত পাইছো যি জিজ্ঞাসা কৰিছিল কাৰণে মোক জানে এই অলপ কিছুদিন আগতে সিহঁতে মোক দেখা কৰিব আহিছে কাৰণ গাঁৱৰ ল'ৰা আছিলে সিহঁতে আমিতো ছাৰ এইবিলাক লখিমপুৰৰ ফালৰ আমিতো এইবিলাক নাপাওঁ আপোনাৰ সেই জিজ্ঞাসাত যি পঢ়ো সেইটোৱে আমাৰ পঢ়া গতিকে জিজ্ঞাসা আলোচনী এসময়ত যথেষ্ট ল'ৰা ছোৱালীক হেৰি কৰিছিলে এতিয়াও অৱশ্যে কিমান চলিছে মই নাজানো এতিয়াও এইখন চলি আছে কিন্তু জিজ্ঞাসাৰ লগত মই তেনেকে তেওঁলোকৰ এই ছাত্ৰৰ তাগিদাত পৰি তাৰ লগত মই জড়িত হৈছো ঠিক আছে আমাৰ আৰু এগৰাকী শ্ৰোতা সংযুক্ত হৈছে হেল্ল' নমস্কাৰ ছাৰ নমস্কাৰ কওকচোন ছাৰে শুনি আছে আপোনাৰ ছাৰক মই অলপ বিশেষ এটা কথাই সুধিব খুজিছিলো আজি হয় আপুনি কোনে কৈছিল বাৰু ছাৰে শুনি আছে নহয় ছাৰ ছাৰে শুনি আছে আপুনি ক'ৰ পৰা কৈছে আৰু কোনে কৈছে মই ক'লো মই গোৱালপাৰাত মই এতিয়া বৰ্তমান গুৱাহাটীৰ পৰা মানে আমাৰ যিখিনি ডাঙৰ বিদ্যান মানুহ আছে গোটেইখিনি আমাৰ লিখক ডাঙৰ ৰাইটাৰ খিনিৰ পৰা এটা কথা মই মন কৰিছো ভগৱান বুলি ক'লে অলপ তেওঁলোক কি কৈছে তেখেতৰ আপোনাৰ ফোনৰ লাইনটো খুব স্পষ্ট হোৱা নাই তাৰমানে আপুনি দৰকাৰী শব্দবিলাকেই অস্পষ্ট হৈছে
তেখেতৰ সংযোগৰ পৰা আঁতৰিও গৈছে নেকি অকমান মৰি আছে ফোনটো আহিছে নেকি আকৌ ফোনটো আহিছে নেকি আমি সংকেত এটা পাইছো হয় এইখিনিতে যিহেতু অলপ সময় পালো বহু প্ৰশ্ন আমিও ভাবিছিলো সুধিম বুলি ছাৰ কিন্তু শ্ৰোতাসকলে ফোন কৰি আছে ছাৰ এটা কথা সুধিলাও সময় পাওঁ নে নাপাওঁ বহুত শ্ৰোতাই ফোন কৰি আছে যিহেতু আমাৰ 28 ফেব্ৰুৱাৰী আহি আছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ কথা এইখিনিতে সুধি থোৱা কাৰণ সময়ৰ পিছত ওলাই নে নোলায় এইবাৰৰ বিষয়টো মহিলা আৰু বিজ্ঞান এইটো বিষয়টো মানে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস সম্পৰ্কে আৰু এটা কথা বহুতে নাজানে সেইটো মই কৈ লওঁ এই ৰাষ্ট্ৰীয় বিজ্ঞান আমাৰ সাধাৰণতে দিৱস বুলিলে কাৰোবাৰ জন্ম দিৱস নহলে কাৰোবাৰ মৃত্যু বহু সময়ত ভুল হয় কিন্তু এইটো কিন্তু নহয় এই দিৱসটো হৈছেগে যিদিনা চন্দ্ৰশেখৰ ভেংকটৰমণে তেওঁৰ সেই বিখ্যাত আৱিষ্কাৰটো কৰিছিলে সেই দিনটোকে আমাৰ বিজ্ঞান দিৱস হিচাপে এই প্ৰক্ৰিয়াটোত ময়ো অলপ এছচিয়েটেড আছিলো কাৰণ সেই সময়ত মই দিল্লীত খুব এক্টিভ আছিলো আমি ডিচাইড কৰিলো যে জন্ম মৃত্যুৰ দিৱসটো বাদ দিব লাগে ইট মাষ্ট বি এক্টিভিটি মানুহজনে কি কৰিছিল গতিকে সেই মৰ্মে এইটো হেৰি কৰা হয় গতিকে বিজ্ঞান দিৱসত বেলেগ বেলেগ থিম বা মূল বিষয় লোৱা হয় এটা মূল বিষয় সদায় থাকে যিটো হ'ল চাইণ্টিফিক টেম্পাৰ বিজ্ঞান দিৱসৰ এটা ডাঙৰ হেৰি হৈছে যে আমাৰ সমাজত কাৰণ চাইণ্টিফিক টেম্পাৰ বা বিজ্ঞানসন্মত মানসিকতা এইটো আমাৰ এটা কনষ্টিটিউচনেল ডিউটি আৰু এইটো যাতে বাঢ়ে বিজ্ঞান দিৱসৰ সকলো বিজ্ঞান দিৱসতে এইটো আণ্ডাৰলাইন এটা হেৰি তাৰ উপৰি এইবাৰৰ যিটো থিম সেইটো বৰ গুৰুত্বপূৰ্ণ কথা যে বিজ্ঞানত মহিলা এইটো অৱশ্যে বহুতে জানে যে 18 শতিকা বা 19 শতিকা আনকি 20 শতিকাৰো প্ৰায় বহুতখিনি সময়ত মহিলাসকলে বিজ্ঞান কৰা নাছিল কিন্তু এইটো নহয় বিজ্ঞান তেওঁলোকে বহুত কষ্ট কৰিছিল কিন্তু তেওঁলোকে যিমান ৰিকগনিশ্যন পাব লাগিছিল যিমানখিনি তেওঁলোকক সন্মান দিব লাগিছিল সেইটো দিয়া হোৱা নাছিল সেইটো ইণ্টাৰনেটত গৈ চালেই পাব তো তেনেকুৱা বহুত বিখ্যাত মহিলা আছে যিসকল আচলতে নোবেল প্ৰাইজ কেইটাই এতিয়ালৈকে হয়তো 3 গৰাকী মহিলাই পদাৰ্থ বিজ্ঞানৰ নোবেল প্ৰাইজ পাইছে কিন্তু তাতকে বেছিয়ে পাবলগীয়া মহিলা আৰু আছিলে এতিয়া সেই কথাবিলাক আলোচনা হৈছে যেনেকে আমাৰ এই জচলিন হেৰি তেওঁক এই যোৱাবাৰ সেইকাৰণে ব্ৰেক থ্ৰু প্ৰাইজ এনেকুৱা বহুত পাবলগীয়া মহিলাই পোৱা নাছিল কিন্তু ভাল কথা এইটোৱে যে এতিয়া কিন্তু এটা পৃথিৱী জুৰি এই গোলমালটো নাইকিয়া কৰাৰ প্ৰযত্ন কৰা হৈছে আৰু এই আলোচনা কৰাৰ এটা উদ্দেশ্য সেইটোৱে আমি যাতে ছোৱালী হলে আৰ্টছ পঢ়িব আৰু ল'ৰা হলে চায়েন্স পঢ়িব এইটো হ'ব নালাগে তেওঁ যদি মেৰিট আছে তেওঁ পাৰে তেওঁ চায়েন্স পঢ়া উচিত কিন্তু সেইটো এটা নেচাৰেল চইচ হৈছিল নেকি বাৰু সেইটো মহিলাসকলৰ মাজত বিজ্ঞানৰ জনপ্ৰিয়তা কম আছিল নেকি আছিলে সেইটো কম আছিলে সেইটো এটা দ্বিতীয়তে যিসকলে ইমান আছিলে তেওঁলোকৰ ৰিকগনিশ্যনটো কিন্তু যিমান হ'ব লাগিছিল সিমান হোৱা নাছিল কিন্তু এতিয়া সেইটো অলপ যত্ন কৰা হৈছে আমাৰ আৰু এগৰাকী শ্ৰোতা আহিছে আমাৰ মাজলৈ হেল্ল' হয় নমস্কাৰ নমস্কাৰ আপুনি কওক ছাৰে শুনি আছে হয় মই মংগলদৈৰ পৰা কৈছো প্ৰাঞ্জল ডেকা কওক হয় প্ৰথমে মই ছাৰক নমস্কাৰ জনাইছো হয় কওক কৈ যাওক হয় ছাৰ আচলতে যিহেতু বিজ্ঞান দিৱসৰ কথা ওলাইছে আৰু এইবাৰ বিজ্ঞান দিৱসৰ যিটো থিম সেইটো হৈছে বিজ্ঞানত মহিলা আৰু আগন্তুক বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি যোৱাকালি এখন সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতাও অনুষ্ঠিত হৈছিলে গুৱাহাটী বিশ্ববিদ্যালয়ত হয় আৰু তৰ্ক প্ৰতিযোগিতাখনৰ বিষয়টো আছিলে বিজ্ঞান শিক্ষাৰ মহিলা গৱেষকক বিশেষ অগ্ৰাধিকাৰ দিয়া উচিত আৰু যোৱাকালি এই বিষয়টিক আচলতে তৰ্ক প্ৰতিযোগিতাখনত ময়ো অংশগ্ৰহণ কৰিছিলো আৰু মই অৱশ্যে বিৰোধীৰ পক্ষত থাকি যোৱাকালি শ্ৰেষ্ঠত্বৰ কিতাপো অৰ্জন কৰিছো এই কথা হ'ল মই ছাৰৰ পৰা জানিব বিচাৰিম আচলতে প্ৰকৃত অৰ্থত আপুনি কি ভাবে এই বিষয়টোৰ সন্দৰ্ভত বিজ্ঞান শিক্ষাৰ মহিলা গৱেষকক বিশেষ অগ্ৰাধিকাৰ দিয়াটো উচিত বুলি ভাবেনে বাৰু আপুনি ছাৰ গোটেই প্ৰাঞ্জল ডেকা এটা সম্পূৰ্ণ সুকীয়া প্ৰশ্ন কৰিছে কালি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ত এখন তৰ্ক প্ৰতিযোগিতা হৈছিল বিষয়টো আছিলে গৱেষণাৰ কামত মহিলাক অগ্ৰাধিকাৰ দিব লাগে বিজ্ঞান গৱেষণাৰ ক্ষেত্ৰত মহিলাক অগ্ৰাধিকাৰ দিব লাগে
আৰু সেই কথাটোত আপোনাৰ মতামত কেনেকুৱা? কিন্তু তাৰ ভিতৰত তেওঁ মতামত আপোনাৰ বিচাৰিছে, কিন্তু তেওঁ বিৰোধী পক্ষৰ পৰা অৰ্থাৎ অগ্ৰাধিকাৰ দিব নালাগে এই কথাটো কৈ তেওঁ পাইছিল। কিন্তু এতিয়া আপোনাৰ মতামত অগ্ৰাধিকাৰ শব্দটো বৰ ঠিক শব্দ হোৱা নাই, কাৰণ কথা হৈছে টেলেণ্ট। ইয়াত প্ৰশ্নটো হৈছে যে টেলেণ্ট বা থকা স্বত্তেও তেওঁলোকে ৰিকগনিশ্যন পোৱা নাছিল। গতিকে টেলেণ্টটোতো মহিলাৰো থাকিব লাগিব আৰু ল'ৰাৰো থাকিব লাগিব। সেই ক্ষেত্ৰত আমি ডিছক্ৰিমিনেট কৰাৰ কথা নাই, কিন্তু আমি চাব লাগে যাতে টেলেণ্ট থকা স্বত্তেও মহিলা তেওঁলোকে সুবিধা নোপোৱাকে থকা নাই। গতিকে তেওঁৰ কথাটো ঠিকে আছে, মানে অকল আগতে কিবা অন্যায় কৰা হৈছিল, গতিকে সেইটো হেৰি কৰিব কাৰণে এতিয়া অলপ আৰু অন্যায় এটা কৰা যাওক, এইটো হ'ব নালাগে। টেলেণ্ট থাকিব লাগিব, কিন্তু টেলেণ্ট থাকিলে তেওঁলোকক হেৰি কৰিব নালাগে। তেওঁলোক অৰ্থাৎ আপোনাৰ পৰ্যবেক্ষণ মতে এটা সময়ত অন্ততঃ 20 শতিকালৈকে, বোধকৰো 20 শতিকাৰ সেই সময়খিনিলৈকে মহিলাসকলৰ যদিও তেওঁলোকৰ প্ৰতিভা আছিল, তেওঁলোকে দক্ষতা প্ৰমাণ কৰিছিল, তথাপিও কিন্তু তেওঁলোকক বিজ্ঞানক এটা মেস্কুলিন, এটা পুৰুষৰ প্ৰাধান্য থকা বিষয় হিচাপে গণ্য কৰা হয়। আৰু সেই মানসিকতাই ইমান বেছি দলৈ শিপাইছিল যেনেকে নোবেল প্ৰাইজৰ দৰে প্ৰাইজৰ ক্ষেত্ৰতো তাৰ এটা আমাৰ পক্ষপাতমূলক এটা দৃষ্টিভংগী লোৱা আপোনাৰ মতে তেনেকুৱা এটা হৈছিলে? আগতে হৈছিলে, এতিয়া মই নাভাবো। লাষ্ট 10 yearsত যথেষ্টখিনি কাৰেকশ্যন হৈছে। মহিলাক মই বাহিৰত যিটো দেখি আছো, আগতে আৰু এটা সমস্যা আছিলে যিটো আলোচনা কৰা নহয়। আগতে মহিলাসকলে মানে ঘৰৰ কামত ইমানখিনি সময় দিব লাগিছিল, আৰু এইটো এটা সমাজেও মহিলা যদি তেওঁতো ল'ৰা ছোৱালী চাব লাগিব, সেই কথাবিলাক যাব লাগে। যদি তেওঁৰ টেলেণ্ট আছে, তেওঁৰ পৰিয়ালেও তেওঁক অকল যে এইটো ইউনিভাৰ্চিটিয়ে দিব লাগে বা চৰকাৰে দিব লাগে এইটো নহয়। আমাৰ সমাজৰ ব্যক্তি হিচাপেও আমাৰ একটা দায়িত্ব আছে। যদি দেখা যায় যে এজনী মহিলা সঁচাকে টেলেণ্টেড, তেওঁ ঘৰেও বা তেওঁৰ পৰিয়ালেও তেওঁক কিছু সুবিধা তেওঁক কৰি দিব লাগে, তেতিয়াহে তেওঁ আগুৱাই আহিব পাৰিব। আৰু এগৰাকী শ্ৰোতাই ফোনটো সংযোগ বিচ্ছিন্ন হৈছে। কিন্তু ছাৰ, মই এটা কথা, আপুনি 1966 বা 1969 আপুনি ইংলেণ্ডত আছিলে। 1966 চনৰ পৰা 1969 এই পিৰিয়ডটোত কিন্তু মোৰ খুব লোভ লাগিছে পিটাৰ হিক্সৰ সেই কথাটো আপুনি সেইখিনি সময়ত গম পাইছিল নে নাই? ঈশ্বৰ কণিকা এইবিলাক 1969 চনৰ কথা। আপুনি চাৰ্নৰ লগতে জড়িত আছিল। ঈশ্বৰ কণিকাৰ কথাটো এটা অলপ হোক্সৰ দৰে। আচলতে ঈশ্বৰ কণিকাটো যিজনে লিখিছিলে, মই তেওঁক পাইছো অলপ, তেওঁ ঈশ্বৰ কণিকা বুলি লিখা নাছিল। তেওঁ লিখিছিলে এনেকুৱা কণিকা, এই কণিকাটোৰ কাৰণেই আমি মানে ইমানখিনি কষ্ট কৰি আছো, এতিয়া হোৱা নাই। তেওঁ এটা অলপ বেয়া শব্দ ইউজ কৰিছিল, কিন্তু সেই শব্দটো চেঞ্জ হৈ এইটো ঈশ্বৰ কণিকা হৈ গ'ল। আচলতে ঈশ্বৰ কণিকা বুলিবৰ কথা নাই। মেইন কথাটো হৈছে সেই কণিকাটো নাথাকিলে অন্য কণিকাবিলাকৰ কিয় ভৰ আছে। চব কণিকাৰ প্ৰটনৰ এটা ভৰ আছে, ইলেক্ট্ৰনৰ এটা ভৰ আছে, কিন্তু কিয় আছে সেইটো তাৰ কাৰণ হ'ল সেই কণিকাটো, যিটোক আমি আজিকালি হেৰি বুলি কওঁ, হিগছ বসন। গতিকে কথাটো সেইটোৱে। কিন্তু যিজনে লিখিছিলে প্ৰথমে, তেওঁ কেতিয়াও ঈশ্বৰ কণিকা বুলি লিখা নাছিল, কিন্তু মিডিয়াৰ হাতত পৰি সেইটো এনেকুৱা হ'ল যে ঈশ্বৰ কণিকা হৈ গ'ল, এতিয়া চবে তাক ঈশ্বৰ কণিকা বুলিয়ে জানে। এতিয়া সেই সময়খিনিত তেতিয়াই চাওকচোন, আপোনাৰ পদাৰ্থ বিজ্ঞানৰ সেই পৰ্যায়টো ইংলেণ্ডত, আপুনি বাৰ্মিংহামত আছিলে, 69 চনত তেনেকুৱা এটা সৃষ্টি তাত হৈছিল, তেনেকুৱা এটা চিন্তাৰ গৱেষণাৰ। এতিয়া আচলতে কথাটো ইমান হেৰি পোৱা নাছিলে। যিজনে কৰিছিলে তেওঁতো ইংলেণ্ডৰে মানুহ, যে পিছত নোবেল প্ৰাইজ পালে। মানুহে এইটো খুব বিশ্বাস কৰা নাছিল। মানে মই যিহেতু এটা আছিলোৱে, তেওঁ এনেকে কয়, কিন্তু পিছত দেখা গ'ল যেতিয়া তেওঁলোকে ফিল্ড থিয়ৰী বুলি কয়, কোৱাণ্টাম ফিল্ড থিয়ৰী, যেতিয়া এইটো আৰু আগবাঢ়ি আহিল, তেতিয়া কিন্তু দেখা গ'ল যে এইটো নহলে, এই কণিকাত যদি নাই, তেতিয়াহ'লে এই কথাবিলাকো নহয়। গতিকে তাৰ গুৰুত্বটো বাঢ়িলে। তেতিয়া গোটেই ছান এক্সিলাৰেটৰটো নতুনকে ডিজাইন কৰা গ'ল, কৰি তাক আৱিষ্কাৰ কৰা গ'ল। বোধকৰো ফোন এটা আহিছে। হেল্ল', 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 হয় কওক, ক'ৰ পৰা কৈছে আপুনি? মই কুলদীপ শৰ্মা কলো, দৰঙৰ কেন্দ্ৰগুৰিৰ পৰা। হয় কওক, শৰ্মা কওক। হয়, মই পোনপ্ৰথমতে ছাৰক নমস্কাৰ জনাইছো, আৰু ছাৰে যে আমাক লগ দিবলৈ বুলি আকাশবাণী গুৱাহাটীত উপস্থিত হৈছে আজি, তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছো।
আৰু মোৰ এটা প্ৰশ্ন আছিলে ছাৰলৈ বুলি হয় তাৰমানে এজন ল'ৰাই যদি বা এজন ছোৱালী এজন যি বিজ্ঞান শিক্ষাৰ প্ৰতি বহুত আগ্ৰহী আৰু তাৰ ওপৰত কিবা এটা কৰিব বিচাৰে তেনেহলে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰাৰ পিছৰ পৰা কেনেকুৱা ধৰণৰ মানে কাম কৰিব লাগিব বা কেনেকুৱা ধৰণে আগবাঢ়িব লাগিব তাৰ বিষয়ে মই অলপমান জানিম ছাৰ যদি কোনোবা ল'ৰা বা ছোৱালী এজনীয়ে আমাৰ যিটো আমি মেট্ৰিক বুলি কওঁ সাধাৰণতে পাছ কৰাৰ পাছত যদি বিজ্ঞান পঢ়িব বিচাৰে তেতিয়াহ'লে কি ধৰণে আগবাঢ়িব লাগিব তেওঁৰ প্ৰশ্নটো সেইটো আচ্ছা এইটো টান প্ৰশ্ন নিশ্চয় তেওঁ মাক বা হেৰি হ'ব এটা কথা হ'ল কি আজিকালি যে বিজ্ঞান পঢ়িবই লাগিব আগতে আমি এটা সময়ত আছিলে আৰু ভাল পঢ়া শুনাত যদি ভাল সেই বিজ্ঞান পঢ়িবই লাগিব এতিয়া কিন্তু সেইটো সিমান এপ্লিকেবল নহয় মানে আমি পেৰেণ্ট হিচাপে মাক বাপেক হিচাপে চাব লাগে যত্ন কৰিব মোৰ মতে আমাৰ প্ৰথম দায়িত্ব সেইটো যে ল'ৰাটো বা ছোৱালীজনীৰ ক'ত আচলতে ইণ্টাৰেষ্টটো আছে কি ভাল পায় এইটো অলপ যত্ন কৰিলে শিক্ষক আৰু মাক বাপেকে তেওঁলোকে যদি এটা নিৰ্মোহভাৱে হেৰি কৰে এইটো উলিয়াব পাৰি আৰু প্ৰথম কথা হ'ল যে তেওঁক সেইটোৱে কৰিব দিব লাগে আৰু সেইটোৰ প্ৰতি কাৰণ যিকোনো ফিল্ডতে এতিয়া যুগটো বদলি গৈছে নহয় যিকোনো ফিল্ডতে যদি তেওঁ টেলেণ্টেড হয় তেওঁ নিশ্চয় কিবা কৰিব পাৰিব আৰু টেলেণ্টেড নহলে উল্টাকে মানে এনে বুদ্ধিয়ক দুটা বস্তু বুদ্ধিয়ক আৰু টেলেণ্টেড দুটা বেলেগ এটা ল'ৰা এনে জেনেৰেল বুদ্ধি ভাল সি বিজ্ঞান পঢ়িলে আগতে সি হয় ইঞ্জিনিয়াৰ বা ডাক্তৰ হ'ল চাকৰি এটা পালে কিন্তু এই ইকুৱেশ্যনটো বহুদিন চলি নাথাকে ইঞ্জিনিয়াৰৰ ক্ষেত্ৰতো এইটো অলৰেডি আজিকালি বহুত ইঞ্জিনিয়াৰে কাম নোপোৱাকে পঢ়ি আছে গতিকে বিজ্ঞান পঢ়াটো ময়ো বিচাৰো কিন্তু প্ৰথমে মাক বাপেকে চাব লাগিব যে তাৰ সঁচাকে বিজ্ঞানৰ প্ৰতি আগ্ৰহটো আছে নে নাই যদি তাক এনে ঠেলি দিব নালাগে কাৰণ ইয়াৰ অন্যান্য আৰু বহুত ফিল্ড আছে য'ত নেকি কাম কৰিও তেওঁ জীৱনত বহুত আগুৱাই যাব পাৰে গতিকে যদি আছে সেই ক্ষেত্ৰত অৱশ্যে কিছুমান কথা চাব লাগিব তাক অলপ পৰীক্ষা নিৰীক্ষা কৰাৰ সুবিধা দিব লাগিব অলপ অংকত সি ভাল হ'বই লাগিব বিজ্ঞানত ভাল হ'ব লাগিলে আমাৰ বহুতে কয় মই সায়েন্সত ভাল কিন্তু অংকত বেয়া এই সমীকৰণটো কিন্তু কাম নহব অংকত যদি বেয়া অংক মানে মেথছ কৈছো আৰু এৰিথমেটিক নহয় তেতিয়াহ'লে most likely এই বিজ্ঞানতো মানে স্কুলৰ মেথছত যদি কোনোবা বেয়া সেই বিজ্ঞানত যে পিছত ভাল কৰিব পাৰিব পাৰে দুই এজন আছে কিন্তু সেইটো অলপ কঠিন গতিকে চাব লাগিব যে সি পৰীক্ষা কৰি ভাল পায় নে নাপায় সি নিজে ভাবে নে নাভাবে সি অংক কৰিব বিচাৰে নে নিবিচাৰে লাগি থাকিব পাৰে নে নোৱাৰে এইবিলাক চাই যেতিয়া দেখে মাক বাপেকে যে পাৰে যাওক পাৰিব সি ভাল কৰিব ফোন আৰু যে ফোন আহিছে হেল্ল' হেল্ল' ছাৰ নমস্কাৰ মই দ্বিতীয়বাৰ মাৰিলো আকৌ কাটি গ'ল এতিয়া হয় কওকচোন ভূপেন নাথে কৈছিলো গুৱাহাটীৰ পৰা কৈছো কওক মই এটা কথা ছাৰ জানিব বিচাৰিছিলো মানে ডাঙৰ ডাঙৰ পণ্ডিত লিখকসকলৰ মুখত এটা কথা মই শুনি থাকো বিজ্ঞান আৰু ভগৱান সম্পৰ্কে মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছিলো তেওঁলোকৰ মুখত মই ধৰক আপোনাৰ মহেশ্বৰ নিয়োগ ছাৰ হওক হোমেন বৰগোহাঁই ছাৰ হওক আন তেনেকা মই ভালেকেইজনৰ পৰা শুনিছো ঈশ্বৰ বুলি ক'লে তেওঁলোকে আচলতে বিশ্বাস নকৰে কিন্তু মোৰ যিটো অনুভৱ মই সৰু মানুহ হলেও এটা যি অনুভৱ কিন্তু এই ছুপাৰ পাৱাৰ ঈশ্বৰ বুলি নকলেও যিটো ছুপাৰ পাৱাৰ তেওঁৰ যে অস্তিত্ব আছে এই বস্তুটো মানে খুব আচৰিত ধৰণে মই বহু প্ৰমাণ পাইছো আপুনি কেনেধৰণে ভাবে ঈশ্বৰ বা ভগৱান বুলি ক'লে বিজ্ঞানেতো আচলতে তেনেকা নামানে আপুনি কি বুলি ক'ব খোজে সেইটো জানিব বিচাৰিছিলো ছাৰ এই ঈশ্বৰ আৰু বিজ্ঞান এইটো ডাঙৰ প্ৰশ্ন আপুনি কি ধৰণে লয় এইটো বহুত বিতৰ্কিত বিষয় কিন্তু ঈশ্বৰ আছে বুলি বিজ্ঞানে প্ৰমাণ কৰিব নোৱাৰে নাই বুলিও নোৱাৰে কাৰণ ঠিক বিজ্ঞানে যেনেকুৱাকে কামবোৰ কৰে তাৰমানে পৰীক্ষা কৰি পাব লাগিব নহয় বিজ্ঞান হ'ব লাগিলে যিমানেই নহওক আইনষ্টাইনে কওক নিউটনে কওক তাৰ আচল কথাটো হৈছে পৰীক্ষা কৰি চাবলগীয়া
আৰু ঈশ্বৰ এটা এনেকুৱা ধাৰণা, এই ধাৰণাটো পৰীক্ষা কৰি উলিয়াব পৰা কোনো এতিয়ালৈকে, পিছত হয়তো হ'ব পাৰে নাজানো, এতিয়ালৈকে তেনেকুৱা কোনো উপায় আমাৰ জানা নাই। গতিকে বিজ্ঞানে ঈশ্বৰ আছে বুলিও নকয়, মানে যিটো পৰীক্ষা কৰিব নোৱাৰি সেই বিষয়ে বিজ্ঞানে কেতিয়াও এতিয়ালৈকে মাত নামাতে। কিন্তু ভৱিষ্যতে কি হয় ক'ব নোৱাৰো, মই এতিয়ালৈকেহে ক'ব পাৰো। ভৱিষ্যতে হয়তো কিবা বাট ওলাবও পাৰি, কিন্তু আজিৰ মুহূৰ্তত ঈশ্বৰ সম্পৰ্কে বিজ্ঞান নিউট্ৰেল। আৰু আপোনাৰ নিজৰ মনৰ ভাৱটো কেনেকুৱা? মনৰ ভাৱ মানে বিশ্বাস। বিশ্বাসতটো আৰু চব হ'ব পাৰে। বিশ্বাসত যিহেতু মই এটা তেনেকুৱা মহাপুৰুষীয়া আমি পৰম্পৰাৰ পৰা আহিছো, গতিকে ঈশ্বৰৰ ধাৰণাটো মোৰ ভিতৰতে সোমাই আছে। কিন্তু মই যেতিয়া লজিকেলি ভাবো, যুক্তিৰ পৰা ভাবো, মই কিন্তু এইটো এষ্টাব্লিছ কৰিব নোৱাৰো, মই নিশ্চয় কৰিব নোৱাৰো যে ঈশ্বৰৰ ধাৰণাটো দৰকাৰ নে অদৰকাৰী, এইটো টান হয়। কিন্তু বিশ্বাসটো আছে। আচ্ছা, তাৰপিছত আৰু এই ধৰণৰ কথাবিলাক যে বিজ্ঞান আৰু ধৰ্ম তাৰ মাজত বহুত কনফ্লিক্ট হৈছে, বহুত সংঘৰ্ষ হৈছে অতীতত, আৰু সেই সংঘৰ্ষটো এতিয়াও যদি ইমান শত্ৰুতামূলক সংঘৰ্ষ নহয় আজিৰ দিনত, আমি জানো যে বিশ্বত এগৰাকী বিখ্যাত বিজ্ঞানী অলপতে সেয়া হোৱা আমাৰ ব্লেক হোল সম্পৰ্কে ৰিচাৰ্চ কৰি গৈছে তেখেত, মই নাম নকলেও বুজি পাইছে, তেখেতে ঈশ্বৰৰ ধাৰণাটো কৈছিল এটা লেকচাৰত যে সৃষ্টিকৰ্তা হিচাপে ঈশ্বৰ আছে নাই মই নাজানো, কিন্তু তেখেত নোহোৱাকে সৃষ্টি হ'ব পাৰে, তেখেতে কৈছে। সেইটো বিষয়ে সন্দেহ নাই। মানে ভগৱান আছেনে নাই সেইটো প্ৰশ্নটো বেলেগ, কিন্তু ভগৱান থাকিলেও তেওঁ সৃষ্টি নকৰিব পাৰে, কাৰণ দেয়াৰ আৰ চাৰ্টেন, এতিয়া সেইটো এষ্টাব্লিছ হৈ গৈছে যে আমাৰ এই ইউনিভাৰ্চখন বা আমাৰ এইবিলাক ইভিন জীৱ, ইয়ালৈকে এই গোটেইখিনি নিজে নিজে মানে একৰ্ডিং টু লজ অফ ফিজিক্স আৰু মেথমেটিক্স এইটো হ'ব পাৰে। স্বতঃস্ফূৰ্তভাৱে এটা বিগ বেং, এটা মহাবিস্ফোৰণত ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল, আৰু ইয়াত কোনো ছুপাৰ নেচাৰেল বা ছুপাৰ ইণ্টেলিজেন্সৰ ইণ্টাৰভেনশ্যন বা মই যাব খোজা নাই, সেইটো তেখেতে কৈছিলে। কিন্তু সেইটো পাৰে আমি নাজানো, সেই পাৰ্টটো আমি নাজানো, কিন্তু হ'ব যে পাৰে সেইখিনিলৈকে আমি যাম। এতিয়া এখন বৰ ভাল কিতাপ আছে, কোনোবাই যদি পঢ়িব খোজে, প্ৰগ্ৰেমিং দ্য ইউনিভাৰ্চ বুলি, মানে ইউ কেন ৰাইট ডাউন এ প্ৰগ্ৰেম ফ্ৰম হুইচ ইউনিভাৰ্চ উইল কাম আউট। খুব বিখ্যাত মানুহ না, সেইখন খুব ভাল কিতাপ। তাত তেওঁ দেখুৱাইছে যে এইটো পাৰে, ইউনিভাৰ্চখন নিজেই সৃষ্টি হ'ব পাৰে, চেল্ফ এভিডেণ্ট হৈ আহিব পাৰে। আৰু এগৰাকী শ্ৰোতা আহিছে আমাৰ ফোনত। হেল্ল', হয়, ক'ৰ পৰা কৈছে আপুনি? মই নিউ গুৱাহাটীৰ পৰা কৈছো, মোৰ নাম সিদ্ধা দাস। হয়, দাস কওক। হয়, মোৰ কথাটো হ'ল, মই নলেখাৰুসকলৰ সমস্যা এটাৰ বিষয়ে ক'ব খুজিছো। হয়, প্ৰতিষ্ঠিত লেখকসকলৰ গ্ৰন্থ প্ৰকাশ কৰিবৰ বাবে প্ৰায়বোৰ প্ৰকাশকে আগ্ৰহী, কিন্তু নতুন লেখকৰ লিখনিত নতুন সোৱাদ থাকিলেও ব্যৱসায়িক দিশত লাভান্বিত হ'ব নোৱাৰে বুলি ভাবি তেওঁলোক আগ্ৰহী নহয়। এনে অৱস্থাত আৰ্থিকভাৱে দুৰ্বল নলেখাৰুসকলে কেনেকৈ কাম কৰিবলৈ সুবিধা পাব? ছাৰ, আপোনাক এগৰাকী লেখক হিচাপে ধৰি লৈ তেখেতে প্ৰশ্নটো কৰিছে যে এষ্টাব্লিছ আপোনাৰ দৰে লিখকৰ লিখনি এটা প্ৰকাশ কৰাত বহুত প্ৰকাশক গোষ্ঠী আগ্ৰহ দেখুৱায়। নতুন লিখক, তেওঁ ভাল লিখিলেও আৰ্থিক কাৰণত হয়তো সফল হ'বলৈ নাই, সেই কথা ভাবি প্ৰকাশকৰ কিছু অভাৱ দেখা যায়। তেখেতসকলে কি কৰিব পাৰে, নতুন লেখকসকলে? মানে কিতাপ প্ৰকাশ কৰাৰ কথা নিশ্চয় কিতাপৰ কথাই কৈছে, কাৰণ কিয়নো নহলে সেইটো এটা সমস্যা আছে। তেওঁ সঁচা কথাই কৈছে, যেতিয়া অসমত মানে কিতাপৰ হেৰিটো যদিও এনেকে এইবিলাক হৈ থাকে, প্ৰকাশ কৰাটো যথেষ্ট কঠিন। গতিকে মই ভাবো আজি এইটো আলোচনা, কিন্তু এইটো এটা ৰাইট কুৱেশ্যন। কোনোবাই যদি ভাল লিখেও তেওঁৰ কিতাপখন প্ৰকাশ কৰাটো কিন্তু ইমান সহজ নহয়। গতিকে এইটো কি কৰিব পাৰি এই বিষয়ে আলোচনা হ'ব পাৰে, আমাৰ এটা ভাল আলোচনা হ'ব। আজি এইটো যিহেতু প্ৰশ্নোত্তৰ, আজি এইটোৰ উত্তৰটো ইমান সহজে নহ'ব। হয়, অলপ আগতে ব্লেক হোলৰ কথা ওলালে। ব্লেক হোলৰ ফটো এখন অলপতে প্ৰকাশ কৰিছিলে, সেই সময়ত আপুনি বিদেশত আছিলে, তেতিয়া কেনেকুৱা সেই ফটোখন দেখি
সেই ঠাইৰ মানুহে কি ধৰণে লৈছিলে মানে কথাটো হৈছে কি যিটো চাইণ্টিফিক এডভান্সমেণ্ট সেইটোৱে মানে পাশ্চাত্য জগতখনক যেনেকে আলোড়িত কৰে আমাক নকৰে যি কাৰণতে হওক আমাৰ ট্ৰেডিশ্যনৰ কাৰণে হওক এই ব্লেক হোলৰ যেতিয়া ফটো এখন এটা কথা দেই সেইটো কিন্তু ব্লেক হোলৰ ফটো নহয় ইউ কেনট হেভ এ ফটোগ্ৰাফ অফ ব্লেক হোল ব্লেক হোলৰ চাৰিওফালে যিটো ইভেন্ট হৰাইজন বুলি কয় তাৰে ফটো কিন্তু এইটো যে ওলাব মানে মিডিয়াত আৰু মিডিয়া মানে সৰু সুৰা নহয় একেবাৰে গাৰ্ডিয়ান টাইমছ এই 6-7 দিন আগৰ পৰা সেইটো আহি আছে আৰ্টিকল আহি আছে কেনেকে এক্সপেৰিমেণ্টটো কৰিছে এই গোটেইবোৰ কথা মানে এটা বিল্ড আপ হয় আৰু অৱশেষত যেনিবা এদিন কথাটো ডিক্লেয়াৰ হয় ফটোখন আহে গতিকে এই যিটো এক্সাইটমেণ্ট এই এক্সাইটমেণ্টৰ আৰু এটা কথা মই কৈছো যেতিয়া 1969 ছেটেলাইট যেটা প্ৰথম চন্দ্ৰত মানুহ গ'ল সেই সময়তো মই ইংলেণ্ডত আছিলো ছাত্ৰ মানে তাত আৰু এক্সাইটমেণ্ট বোলা বস্তুটো সাধাৰণতে দেখাই নাযায় সব নিয়ম মতে চলে কিন্তু সেই চন্দ্ৰত পদাৰ্পণ কৰিব দিনাৰ যিটো এক্সাইটমেণ্ট দিছ ৱাজ ৰিয়েলি মানুহ পিপুল উইৰ ৰিয়েলি কি হ'ব আজি মানে এইটো তাত এনেকুৱা চাইণ্টিফিক প্ৰগ্ৰেছ বিলাক লৈ তাত এটা এক্সাইটমেণ্টৰ হেৰিটো বহুত বেছি এইটো হয় আমাৰ এটা ফোন আছে এগৰাকী অপেক্ষা কৰিছে হেল্ল' হেল্ল' হয় ক'ৰ পৰা কৈছে মই নলবাৰীৰ পৰা ক'লো জয়কান্ত দত্ত হয় দত্ত কওক মই ছাৰক নমস্কাৰ জনাইছো ছাৰে যিখিনি শিক্ষাৰ বিষয়ে ক'লে শিক্ষা ব্যৱস্থাৰ দুৰ্নীতিৰ বিষয়ে ছাৰে ক'লে গতিকে কেতিয়াবা ছাৰক সুধিব বিচাৰো আমাৰ চৰকাৰে এই পৰামৰ্শ লোৱাৰ কাৰণে ছাৰক কেতিয়াবা পৰামৰ্শ বিচাৰিছে নেকি ছাৰৰ পৰা ছাৰ আপোনাক চৰকাৰে শিক্ষাৰ বিষয়ত কিবা যেনেকে নহওক তাক শুধৰাব লাগে তাক সংশোধন কৰিব লাগে এই বিষয়ত আপোনাৰ পৰামৰ্শ কেতিয়াবা লৈছে নেকি আগতেতো লৈছিলে মানে এতিয়া মই প্ৰথম কথা হৈছে মই 6 মাহ ইয়াত থাকো 6 মাহ বিদেশত থাকো গতিকে মই ক'ব নোৱাৰো যে চৰকাৰে কেতিয়াবা বিচাৰিলেও মোক পায় বা মই এতিয়া মোৰ বহুত বয়সো হ'ল মই সাধাৰণতে ডিচেম্বৰৰ পৰা প্ৰায় হেৰিলৈকে থাকো সেইখিনি সময়ত কেতিয়াবা বিচাৰিলে মই পৰামৰ্শ নিশ্চয় দিব পাৰো কিন্তু মই এটা কথা যেনেকৈ সুধিছে আমি ৰাইজে যিমান সতৰ্ক হ'ব লাগে আমি কিন্তু এইটো হোৱা নাই শিক্ষাটো আমাকে লাগে চৰকাৰকতো নালাগে মানে চৰকাৰে কৰিলে ভাল কিন্তু চৰকাৰে নকৰিলেও আমি কি কৰিম কি কৰিব পাৰো এই সম্পৰ্কে কিন্তু আমাৰ আৰু অলপ সজাগতা তেখেতে প্ৰশ্নটো সোধাৰ কাৰণে মই ভাল পাইছো কিন্তু মোৰ এটা ভাৱ হয় চৰকাৰে কৰিবই নহয় মানে কেনেকুৱা কণ্ট্ৰাডিক্টৰী আমি সদায় কৈ আছো যে চৰকাৰে একো ভাল কাম নকৰে যিটো মোটামুটি বোধ কৰো একেবাৰে মিছা নহয় পৃথিৱীত কিন্তু বাহিৰা দেশবিলাকত কিন্তু এইটো বৰ ডাঙৰ কথা তাত মানুহে ধৰিয়ে লয় যে চৰকাৰে ভাল কাম নকৰে কোনে কৰিব আমি পিপুল তাত যিটো কানাডাৰ কথা কৈছো মই বিশেষকে কানাডাৰ যিটো স্কুলৰ ব্যৱস্থা স্কুলত যিটো শিক্ষা মানে ক্লাছ 12 বুলি এইটো সম্পূৰ্ণৰূপে ৰাজহুৱা আমাৰ ইয়াত দিল্লী পাব্লিক স্কুল মানে আচলতে দিল্লী প্ৰাইভেট স্কুল তাত কিন্তু সকলোবোৰ স্কুলেই পাব্লিক তাৰমানে ৰাইজৰ চৰকাৰেও ধন দিয়ে কিন্তু ৰাইজেও ধন দিয়ে আৰু ৰাইজে চোৱা চিতাও কৰে সেইকাৰণে তেওঁলোকৰ শিক্ষা ব্যৱস্থাটো ভাল হৈছে আমি যদি ৰাইজে ভাবো যে চৰকাৰেই চব কৰিব তেতিয়াহ'লে কিন্তু আমাৰ অলপ বিপদ আছে যেন মোৰ লাগে ঠিক আছে আৰু এগৰাকী শ্ৰোতা আছে হেল্ল' ছাৰ নমস্কাৰ হয় কওক শুনি আছে ছাৰে এনেকুৱা এটা অনুষ্ঠান বা এই এজন মহান শিক্ষাবিদক আমাৰ এই অনুষ্ঠানলৈ আমাক আপোনাৰ কাৰণে যিটো প্ৰয়াস কৰিছে আকাশবাণী মহাবাবুৱে তাৰ বাবে ধন্যবাদ জনাইছো হয় কওক আপোনাৰ পৰিচয়টো দিব নেকি জনাইছো মোৰ প্ৰশ্নটো হ'ল প্ৰশ্ন নহয় মানে অভিজ্ঞতা কিছু আমি ছাৰৰ পৰা জানিব বিচাৰিছো যে ছাৰে বহুতো উন্নত দেশত ঘূৰিছে বিদেশত আমি আগতে
এনেকুৱা অন্তৰংগ আলাপে এনে এই জীৱনৰ দিগবাণী অনুষ্ঠানত দিনেশ গোস্বামী ছাৰৰ পৰা আমেৰিকাৰ অভিজ্ঞতা কিছু পাইছিলো। যেনে সৰু সুৰা অভিজ্ঞতা, এটাই মৰ্ণিং ৱাক কৰোতে এটা শিশুৱে চকলেট লৈ থাকোতে ছাৰে কৈছিল চকলেটটো মানে খাই দিয়া। বোলে চকলেট নহয় ছাৰ, চকলেটটো কেতিয়াবাই খালো, বাকলিখিনি ঠাই পোৱা নাই, বাকলিখিনি নিৰ্দিষ্ট ঠাইত পেলাব লাগিব। ঠিক সেই এটা অন্য এটা কথা আছিলে যে এই সৰু কথাই এই ধুবিয়ে যে ধুই দিয়ে তাত কেৱল জনালে হ'ল মোৰ কাপোৰ আছে, ই নিৰ্দিষ্ট টাইমত যাব আৰু কাপোৰ দি আহিব আৰু বিলখন তলত থৈ আহে। তেনেকে বিলটো পেমেণ্ট কৰিব লাগে। আৰু যিটো কাম আমাৰ ইয়াতে 3 দিন লাগে, এটা অফিচৰ সৰু কাম মানে কি যেনে পাছ এখন লওঁতে এই ভিছা নে কি হ'ল, তাতে 100 কিলোমিটাৰ গৈ 3.5 ঘণ্টাত সেই কামটো কৰি আনিছে। এনেকি তাৰে যিজন অফিচাৰ তেখেত নাছিল আৰু অন্য এজনে কৰি দিয়ে। কিন্তু আমাৰ ভাৰতবৰ্ষত বা অসমততো এই ব্যৱস্থাটোৱে নাই। ছাৰ যদি এসপ্তাহ নাই, কামটো এসপ্তাহ বন্ধ হৈ থাকে। এনেকুৱা অভিজ্ঞতা দিনেশ গোস্বামী ছাৰৰ এনেকুৱা অনুষ্ঠানত এটা শুনিবলৈ পাইছিলো। এতিয়া ছাৰৰ পৰাও এনেকুৱা এটা অভিজ্ঞতাৰ কথা আমি শিকিব পাৰিম নেকি, ক'লে ভাল হয়। তাৰমানে তেখেতে আমাৰ দিনেশ গোস্বামী ছাৰৰ এটা প্ৰসংগ আনিছে। তেখেতৰ এটা অৱশ্যে সেইটো দীঘলীয়া অনুষ্ঠান, জীৱনৰ দিশবাণী শুনিলে সেইটো দীঘলীয়া অনুষ্ঠান। আজি আমাৰ সিমান সময় নাই। মানে আপোনাৰ এই যে বিদেশত আপোনাৰ যিটো এক্সপ'জাৰ, আপুনি বিদেশত গৈ যি অভিজ্ঞতা হৈছে তাৰ ভিত্তিত আমাৰ ভাৰতবৰ্ষত নহয়, আমি ভাবিব নোৱাৰা এনেকুৱা কিছুমান অভিজ্ঞতা তাত হৈছে নেকি, যে যিটো কাম আমি নাভাবো যে ইয়াততো এইটো নহয়েই, তাত হৈ গৈছে। এই ধৰক তেনেকুৱা অভিজ্ঞতা বহুত আছে। মাত্ৰ দুটা কম। এটা হ'ল আমাৰ ইয়াত অফিচত গ'লেই ভাব মোৰ কামটো হ'বনে নহয়, আৰু যদি হ'ব লাগে বাকীখিনি নকওঁ আৰু মই কি কৰিব লাগিব। তাত এইটো নাই। তাত ক'ৰবাত ওপৰৰ লেভেলত কাৰাপশ্যন আছে নে নাই ক'ব নোৱাৰো, কিন্তু মিডিল লেভেললৈ তাত কোনো কাৰাপশ্যন নাই। মোক যিজনী ছোৱালীয়ে চাৰ্ভ কৰিব, মানে মই য'ত দৰখাস্তখন দিম, তেওঁৱে মোক কৈ দিব যে আপোনাৰ কামটো হ'বনে নহয়। আৰু তেওঁ যদি নহয় বুলি কয়, সেইটো হ'বৰ কোনো উপায় নাই। কাৰণ ক'ব কিয় নহয়। গতিকে এইটোত মানে তলৰ লেভেলত, নিম্ন পৰ্যায়ত মানে মিডিল পৰ্যায় মানুহলৈকে তাত কাৰাপশ্যনটো মই কেতিয়াও দেখা নাই। আৰু দ্বিতীয় কথাটো মই প্ৰান্তিকত লিখিয়ে থাকো যে তাত যিবিলাক স্কুল মই দেখা পাওঁ, প্ৰাইমাৰী স্কুল, মানে মই যিপিনেদি খোজ কাঢ়ো সেই মানে তাত থাকিলে সেই তাতে 3খন স্কুল আছে। প্ৰতিখন স্কুলৰে মানে প্ৰাইমাৰী স্কুলৰে আপ টু ক্লাছ 8, তাত কেনেকুৱা বৃহৎ ফিল্ড, খেলাৰ ব্যৱস্থা, তাত শিক্ষক শিক্ষয়িত্ৰীৰ মানে এই গোটেইখিনি ইমান বেলেগ যে কেতিয়াবা মোৰ সেইটো ভাবিলে দুখ লাগে। মই আচলতে এইবিলাক খোজকাঢ়িলে আমাৰ ইয়াৰ অৱস্থাটো যেতিয়া ভাবো, একোটা মানুহৰ ঘৰ, আচলতে এইটো ঘৰ, কিন্তু সেইটো এটা স্কুল। আৰু আমি ৰাইজেওতো একো নকওঁ যে আপুনি ঘৰ এটাত স্কুল কেনেকে কৰিলে। স্কুল হলেতো তাত এখন ফিল্ড লাগিব, ল'ৰা ছোৱালীবিলাক দৌৰিব লাগিব, খেলিব লাগিব, বস্তুখিনিয়ে নাই। গতিকে আমি ৰাইজে যদি অলপ সজাগ নহওঁ, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীবিলাকৰ অৱস্থাটো সদায় মানে ভাল হৈ নাথাকিব, মানে বেয়া হৈ থাকিব। মানে আপুনি কৈছে তুলনামূলকভাৱে পাশ্চাত্য বা পশ্চিমৰ দেশ বুলি কয়, তেওঁলোকৰ তাতে যি ধৰণে ল'ৰা ছোৱালীক আগবঢ়াই নিয়া হয়, সেই পৰিৱেশটো আমাৰ ইয়াত পাবলৈ বহুত বাকী আছে। এইটো এটা সামূহিক প্ৰচেষ্টা। মানে আমাৰ ইয়াত হৈছে কি গভৰ্ণমেণ্টে কৰিব, তাত সেইটো নহয়। গভৰ্ণমেণ্টে নকৰে যদিও ৰাইজে কৰিব। মই এটা সৰু উদাহৰণ দিছো। মই এখন স্কুলত কিবা কাৰণত গৈছিলো, সেইখন হাইস্কুল। তাৰ যিটো খেলাৰ ফেচিলিটি, খেলাৰ কাৰণে যিখিনি ফেচিলিটি, that is of Olympic standard. Forget about other standard. অলিম্পিকত যিটো ষ্টেণ্ডাৰ্ড লাগে, একজেক্টলি চুইমিং পুল অলিম্পিক ষ্টেণ্ডাৰ্ড। মই প্ৰথমে ইয়াতে পইচা ক'ত পালে, তাই মই ঘূৰি মানে মোৰ নাতিনীজনী এটা সাঁতোৰে, মই ঘূৰি চাই দেখিলো যে ৱালত প্ৰায় বহুত মানুহৰ নাম লিখা আছে যি লোকে ডনেট কৰিছে। সম্পূৰ্ণভাৱে পাব্লিকৰ ডনেশ্যনত সেই সাংঘাতিক স্পৰ্টছ ফেচিলিটি গঢ়ি উঠিছে। পাব্লিকে দিছে। গতিকে আমাৰ পাব্লিকেও দিব লাগিব। শিক্ষা যদি ভাল হ'ব লাগে আমি তাত ইনভেষ্ট কৰিব লাগিব। আমি পইচা খালি মোৰ ল'ৰা ছোৱালীটোৰ কাৰণে কৰিম আৰু বাকীবিলাকৰ কাৰণে নকৰো, এইটো বৰ ঠিক কথা নহয়।
স্যার আমি কেইগৰাকী শ্ৰোতাৰে প্ৰশ্নৰ উত্তৰ দিবলগীয়া হৈছে গতিকে আপোনাৰ ব্যক্তিগত পৰিচয়ৰ বহুত কথা আজি হ'ল তথাপিও 5 মিনিট আছে 5 মিনিট আপোনাৰ দৈনন্দিন এতিয়াৰ দৈনন্দিন জীৱনটো কি ধৰণে কটাইছে এতিয়াৰ দৈনন্দিন জীৱনটো কি ধৰণে কটাইছে ইয়াতে আৰু বিদেশত থাকিলে কাৰণ 6 মাহ আপুনি গুৱাহাটীত থাকে 6 মাহ বিদেশত থাকে কানাডাত থাকে মই মোটামুটি এটা লাইনত ক'ব লাগিলে ইট ইজ এ ৰিটায়াৰ্ড লাইফ খুব সাংঘাতিক এক্টিভিটি কৰোঁ বুলিলে আছে বিচৰা মানুহ কিন্তু মই বিচৰা নাই মোৰ এতিয়া বয়স প্ৰায় 77 গতিকে ইয়াত থাকিলে তথাপি মোৰ বহুত কাম হয় এয়া এতিয়া কথা পাতি আছো আৰু তেনেকে মোৰ ছাত্ৰ ছাত্ৰীও বহুত আহে তেওঁলোকেও মাজে মাজে আহে কাৰণ কটনত সেই সময়ত পঢ়োৱাৰ এটা মাদকতাই বেলেগ আছিল সেই ল'ৰা ছোৱালী কালিও লগ পাইছো কিবা আমাৰ বহুত মোৰ ছাৰ কোনোবা এজনে কৈছে মই ছাৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী সিদিনা চিফ ছেক্ৰেটাৰীও মোৰ ষ্টুডেণ্ট গতিকে ইয়াত থাকিলে এক্টিভিটি থাকে তাত থাকিলে এক্টিভিটি অলপ কম কাৰণ কিন্তু বেলেগত দেশ আৰু তাত সপ্তাহৰ বাকী 5 দিন মানুহবোৰ নিজেও এনেও ব্যস্ত থাকে বাকী 2 দিন অৱশ্যে আমি ফুৰিব যাওঁ অসমীয়া মানুহ আছে বহুত কাৰোবাৰ ঘৰত নিমন্ত্ৰণ থাকে বেছিখিনি মই পঢ়া শুনাত কটাওঁ কেনেকুৱা পঢ়ে ছাৰ এতিয়া কেনেকুৱা বিষয় পঢ়ে কি পঢ়া শুনাটো কি মোৰ এতিয়াও I think I can read almost anything মই পঢ়োৱেই তেনেকে মই মানে মোৰ নাতিনী এজনী আছে তাই খুব ভাল লিখে তাইৰ এখন ডাঙৰ কিতাপ পাব্লিছ হৈছে তাই কৈছে ককা তুমি আৰু এইবিলাক নভেল পঢ়া কৰা বোলে এইবিলাক পিছৰ কাৰণে কেতিয়া অন্যবিলাক পঢ়িব নোৱাৰা হম নহয় কেতিয়া নভেল পঢ়িম এতিয়া মই প্ৰায়বোৰ বিষয়ে পঢ়ো ফিকশ্যনো পঢ়ো কিন্তু যিকোনো বিষয় মই পঢ়িব পাৰো গান শুনো কিছু তেনেকে স্যাৰ আপুনি এগৰাকী পদাৰ্থ বিজ্ঞানী তেনেকে মূলতঃ আমি তেনেকে জানো দুটা কথা সুধিম যোৱা চেঞ্চুৰীত সবতকৈ ডাঙৰ বিজ্ঞানী বুলি আপোনাৰ দৃষ্টিভংগীৰে কাক ভাবি কোন আপোনাৰ আদৰ্শ দ্বিতীয়তে আপুনি কেতিয়া গম পালে যে আপুনি এগৰাকী বিজ্ঞানী আদৰ্শ বুলি এনে ডাঙৰ বিজ্ঞানী বুলি ক'লেতো আৰু এইটো পৃথিৱীয়ে ডিচাইড কৰি থৈছে ইট ইজ এলবাৰ্ট আইনষ্টাইন ক'বলৈ আৰু সেইটোতো যেতিয়া 2008 চনটো হয় তেতিয়া হেৰি হৈছিল নহয় গ্ৰেটেষ্ট পাৰ্চন অকল বিজ্ঞানী নহয় আইনষ্টাইন was nominated to be the greatest person of that era. আইনষ্টাইনৰ কিন্তু ৰিলেটিভিটি পঢ়ি এসময়ত মোৰ এটা ভাৱ হৈছিল বহুত সময়তে ক্লাছ 8 মানত ইণ্টাৰেষ্টিং কথা আমাৰ এখন কিতাপ আছে সাংখ্য দৰ্শন বুলি সেইখনৰ অনুবাদ কৰিছে ৰাধানাথ ফুকনে তেওঁ যিটো পাতন তেওঁ ৰাধানাথ ফুকন আকৌ পদাৰ্থ বিজ্ঞানৰ মানুহ তেওঁ সেই পাতনিত সাংখ্য দৰ্শনৰ কথা লিখিছে লিখোতে তাতে ৰিলেটিভিটিৰ কথাও লিখিছে তেতিয়া মই ক্লাছ 8 কি 9ৰ ছাত্ৰ মোৰ কথাখিনি পঢ়ি ভাৱ হ'ল যে মই বুজি পাইছো আচলতে বুজা একো নাছিলো কেতিয়া অভাৱ হৈ যায় নহয় এইটোতো ভাল কথা বুজি পাইছো তেতিয়াই বোধ কৰো মোৰ মনত হ'লে এইটো বিদ্যাই পঢ়িব লাগিব এনেকুৱা এটা ভাৱ হৈছিল কিন্তু পঢ়োতে মই খুব আৰু আছে 2-এজন শিক্ষক আছে যেনে আমাক এডভান্সত যিজনে ফিজিক্স পঢ়ুৱাইছিলে প্ৰফেচৰ নৃপেন গাংগুলী গ্ৰেট টিচাৰ তেওঁ নপঢ়োৱা হ'লে কিজানি মই most likely chemistry পঢ়িলোহেঁতেন কিন্তু তেওঁ ফিজিক্স ইমান ভালকে পঢ়ুৱালে মোৰ তেতিয়াতো ইম্প্ৰেছনেবল এজ নহয় তেতিয়া ভাবো এইটোৱে পঢ়িব লাগে ফিজিক্স পঢ়িলো ছাৰ আমি একেবাৰে শেষ মুহূৰ্তত উপনীত হৈছো আমাৰ হাতত কেইটামান ছেকেণ্ড আছে আমি ছাৰক ধন্যবাদ জনাব লাগিব আজি এই বয়সতো আপুনি ইমান কষ্ট কৰি আমাৰ শ্ৰোতাৰ সৈতে মত বিনিময় কৰাৰ কাৰণে আহিছে আৰু বহু শ্ৰোতাৰ উত্তৰ আপুনি দিলে বহু প্ৰশ্ন বহু শ্ৰোতাই কৰিলে এই শ্ৰোতাসকলকো আমি ধন্যবাদ জনাইছো তেওঁলোকেও ফোন কৰি আমাৰ অনুষ্ঠানটো সফল কৰি তুলিব জানো তেওঁলোকৰ প্ৰশ্নখিনি যথেষ্ট মূল্যৱান প্ৰশ্ন কৰিলে আৰু আপোনাক অশেষ ধন্যবাদ নমস্কাৰ মই বৰ ভাল পালো দুইজনৰ লগত কথা পাতিলো আৰু শ্ৰোতাসকলৰ লগত কথা পতাটো এটা বেলেগ আনন্দ মই ভাল পাইছো ধন্যবাদ ঠিক আছে আজি অন্তৰংগ অনুষ্ঠানটিৰ পৰা এইখিনিতে বিদায় লৈছো ছাৰক ধন্যবাদ শ্ৰোতাক ধন্যবাদ আৰু আমি আজি শ্ৰোতাক শুভৰাত্ৰি জনালো শুভৰাত্ৰি ফোন ইন অন্তৰংগ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল আজিৰ অনুষ্ঠানৰ অতিথি আছিল বিশিষ্ট শিক্ষাবিদ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ
প্ৰাক্তন উপাচাৰ্য অধ্যাপক ডক্টৰ কুলেন্দু পাঠক, আঁত ধৰিলে প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যই।